আমাৰ অলপ অসুবিধা আমি পাইছিলোঁ আগতে যে আমাৰ যিটো ইনচাৰ্জ কমিটি বনাই দি গৈছিলে সিহঁতে মানে অধিৱেশন পাতি দিছে কিন্তু কাৰো লগত কোনো ডিছকাশ্যন কৰা নাই। এইটো লৈ আমি আজি ইয়াতে সভাখন পাতিছিলোঁ। বহুতে খবৰ পোৱা নাছিলে যে এনেকাতো মানে হ'ব নোৱাৰে, এটা কমিটিবিলাক গম নোপোৱাকৈ এটা মানে ডেট ফিক্স কৰি পেলাব। তো যিয়ে হওক আজি এইটো লৈ বহিলোঁ। বহাৰ পিছতে আজি আমাৰ আগতে আছিল 15টা কমিটি, তাৰ ভিতৰত 11টামান কমিটি ইয়াতে আহিছে উপস্থিত, আৰু 2জনমান যোগাযোগত আছে। সিহঁতে কিবা কাৰণত আহিব পৰা নাই। সিহঁতে ক'লে যে আপোনালোকে যিটো সিদ্ধান্ত ল'ব আমি আপোনালোকৰ লগতে আছোঁ। তো আজি আমি ইয়াতে আমাৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্ট কমিটিয়ে একে সুৰে এটাই কথা ক'ল যে আমালোকে এই আমাৰ যিটো ইনচাৰ্জ প্ৰেচিডেণ্ট দি গৈছিল এইটো কমিটি অলৰেডি ডিজলভ হৈ গৈছে। এটা প্ৰেচিডেণ্ট যেতিয়া ৰেজিগনেশ্যন দিয়ে তেতিয়া কমিটি অট'মেটিক ডিজলভ হৈ যায়। তথাপিতো তাক ইনচাৰ্জ দি গৈছিলে, 45 দিন টাইম বান্ধি দিয়া হৈছিল, সি এইটো পূৰণ কৰিব পৰা নাই আৰু কিছু মিছবিহেভো কৰিছিল, মানুহক মানে বিভ্ৰান্তকৰ সৃষ্টিত মানে পেলাই দিছিল। এইটো উৎপল চৰকাৰ বুলি আছে আমাৰ, ই ৱৰ্কিং প্ৰেচিডেণ্ট আছিল, তাক ইনচাৰ্জ প্ৰেচিডেণ্ট দি গৈছিলে আমাৰ মৰাণ দাদা ডিছকাছ কৰি পেলাই বেংগলী যুৱ ছাত্ৰ ষ্টেট কমিটিৰ। কিন্তু আমি পৰৱৰ্তীতে দেখা পালোঁ যে ইহঁতে আমাৰ মন জয় কৰাটো দূৰৰ কথা, আমাক বিশ্বাসত ল'ব নোৱাৰিলে। আমাক নজনোৱাকৈ এটা মানে ইহঁতে অধিৱেশন পাতি ডেট ফিক্স এটা কৰি দিলে। তো আমি যেতিয়া যাই সুধিলোঁ ইহঁতে অলপ দুৰ্ব্যৱহাৰ কৰিল। এক্সিকিউটিভ এটা মিটিং দিছিল, এইটো এক্সিকিউটিভ মিটিঙতে মাত্ৰ 2টা বা 3টা ডিষ্ট্ৰিক্ট আমাক লৈ পেলাই, মই বয়ান ডিষ্ট্ৰিক্টৰ ফালৰ পৰা গৈছিলোঁ আৰু গৈছিল মানে 15-16জন মানুহ মানে নাই আৰু 2টা-3টা ডিষ্ট্ৰিক্ট কমিটি। মই তাকে কৈছিলোঁ যে আপোনালোকে সবৰ লগত আলোচনা কৰিব লাগে, বহিব লাগে, আমাৰ এটা সবার এটা মানে আপোনালোকে আশ্বাসনত ল'ব লাগে যে না আপোনালোকে এটা ছেফ হেণ্ডত আছে। কিন্তু ইহঁতে এইটো মানা নাই, ইহঁতে জোৰ জুলুম কৰি পেলাই এটা ডেট ফিক্স কৰিল, এটা কমিটি ফিক্স কৰি দিল। তো আমি তাৰ বিপৰীতে আমি আজি কোকৰাঝাৰত আলোচনা মৰ্মে আমি কোকৰাঝাৰত আমাৰ ভাইচ প্ৰেচিডেণ্ট, চেণ্ট্ৰেল ভাইচ প্ৰেচিডেণ্ট ছাৰে এটা মিটিং মাতিছিল। এই মিটিংটো মাতাৰ পিছত তো আজি আমি চবে এক লগত গোট খালোঁ। আমি ইয়াতে আহিলোঁ কোকৰাঝাৰত, আমি ডিছকাছ কৰিলোঁ, সব ঘটনাবিলাক ক'লোঁ। 14 তাৰিখ কি ঘটনা হৈছিল এক্সিকিউটিভত, মানুহ না আছিল। তাৰপিছতে ইহঁতে জোৰ জবৰদস্তিকে এটা কমিটি গঠন কৰা ডেট সিদ্ধান্ত যিটো আগৰ পৰাই ইহঁতে ব্লু প্ৰিণ্ট ৰেডি কৰি ৰাখিছে, এইটো আমি নামানো বুলি চবে আজি একে সুৰে আমালোকে সিদ্ধান্ত লৈছোঁ। আৰু এটা মানে যিহেতু আমাৰ বেংগলী ফেডাৰেশ্যনৰ ভাগ আছে, অসমৰ ভিতৰত আসাম কমিটি ধৰক 2টা আছে আৰু এটা BTAD কমিটি আছে। আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি এটা এডক কমিটি ইয়াতে গঢ়ি তুলিম। আমি 11জনীয়া ইতিমধ্যে 11জনীয়া আৰু 10জন আপোনাৰ এক্সিকিউটিভ মেম্বাৰ। তো এইটো আমি ফুল ফ্লেজেড কমিটি বনোৱা নাই। তো আমি আজি আমাৰ কিছুদিন আগতে আমাৰ 2টা কমিটিৰে প্ৰেচিডেণ্ট, একজন মহানন্দ সৰকাৰ দত্ত মহাশয়, একজন দীপক দে মহাশয়, সিহঁতে অব্যাহতি লৈছে, লৈ সক্ৰিয় ৰাজনীতিত জড়িত হৈছে। তো আজি এই কমিটিটো বনোৱাৰ উদ্দেশ্য হ'ল যিকোনো এটা ফেচ লাগেতো কথা পতাৰ কাৰণে। তো আমি এই ফেচটো হৈ আমি আগন্তুক দিনত একত্ৰীকৰণৰ কাৰণে যে অসমত এটাই কমিটি থাকিব, আমি ভাগ হ'লে পৰে আমাৰে শক্তি কমিব, আমাৰ ডিমাণ্ডবিলাক কোনোদিনও আমি ফুলফিল কৰিব নোৱাৰিম। তো আগন্তুক দিনত আমালোকৰ এই কমিটি মানে একত্ৰীকৰণৰ ৰাস্তাত ল'ব। তো আমি আজি আপোনালোকৰ মাধ্যমেদি আমালোকৰ প্ৰাক্তন 2গৰাকী সভাপতি, যোনে আজি যিয়ে হওক আজি এটা ৰাজনৈতিক দলত গেলেও ইহঁতে যিহেতু অভিভাৱক আছিল, ইহঁতে আমাক গাইড কৰিব। ইহঁতে মানে 2টা কমিটিক একত্ৰীকৰণ কৰাৰ লগতে আমাৰ মণ্টু দে মহাশয়কো আমি ক'ম, তাৰো BTC কমিটি আছে, BTC ফেডাৰেশ্যন আছে, তাইও যাতে আগভাগ লয় এইখিনিত, এই কমিটিখিনি মিলাই যাতে সবাক সমানে এটা কমিটি যাতে গঢ়ি তোলে। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ আজি আমি কোকৰাঝাৰ জিলাত এইটো ভৱনত আমি আজি বহি এইটো সিদ্ধান্ত লৈছোঁ। আজি কমিটি গঠন কৰাৰ আমাৰ কোনো ইচ্ছা নাছিল। আমাৰ মনটো বিৰাট ভাঙি গৈছে যে প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগত প্ৰাক মুহূৰ্তত এনেকুৱা ধৰণৰ এটা খেলা হয়, ভাগ হৈ যায় 3 টুকুৰা 4 টুকুৰা 5 টুকুৰা, আৰু আমাৰ ভাল নালাগে। কিন্তু আজি আমি মানে কোনো উপায় নাপাই পেলাই আজি এটা এডক কমিটি আমি গঠন কৰিলোঁ। তাইও পূৰ্ণাংগ নহয়। এডক কমিটিত মোক সভাপতি হিচাপত দিছে, মোৰ নাম সম্ৰাট ভাৱাল, মোক সভাপতি হিচাপে দিছে। আমাক কাৰ্যকৰী সভাপতি হিচাপে বুমাদাক দিছে। আমার জেনারেল সেক্রেটারি হিসাবত ধুবড়ির পৰা বাবলুদাক দিছে। আমার আরেকজন ভাইস প্রেসিডেন্ট হিসাবত আমার
এই যে বিশ্বজিতক দিছে এনেকা কৰি 11জনীয়া এটা কমিটি এটা ইছে আজি এডকনি কমিটি এখন বনোৱা হ'ল আৰু মানে একত্ৰীকৰণ কৰাৰ মানে ইয়াতে কি হয় যাই পোষ্ট লয় লোৱাৰ পিছত মানে কোনেও এৰিব নোখোজে কিবা কিবি এটা মানে দেখাই দি পেলাই যে ইহঁতে বহিব নোখোজে ইহঁতে বুজে আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি আজি একদম ডাইৰেক্টলি কৈ আছো আপোনালোকৰ চেনেলৰ মাধ্যমে যে আমি বহিবৰ কাৰণে ৰাজি আমি কালিৰ ডেটত যদি বহে কালিৰ ডেটত দৰকাৰ কালি আমি ৰেজিগনেশ্যন দিম লাগিলে বহাৰ আগত ৰেজিগনেশ্যন দিম আপোনালোকক চেনেলৰ মাধ্যমেদি আমি পুৰা অসমক একজোট কৰাৰ কাৰণে আজিৰ ডেটত এটা সংকল্প ললো আৰু মানে আপোনালোকে যাতে আমাক হেল্প কৰে সবে যাতে আগুৱাই আহে আমালোকে যাতে পূৰ্ণ শক্তিৰে কোনো বাদ বিবাদ নাথাকাকে এটা যাতে কমিটি গঢ়ি তুলিব পাৰোঁ সকলে মিলি যিমানকেইটা ভাগ আছিল সকলে মিলি যাতে এটা কমিটি কৰিব পাৰোঁ তাৰে আশা ৰাখিলোঁ আৰু কি ক'ম শেষ